নমস্কাৰ বন্ধু বান্ধৱীসকল আগন্তুক এডিআৰই আৰু অসম আৰক্ষীৰ পৰীক্ষালৈ লক্ষ্য ৰাখি আপোনালোকৰ বাবে অসম বুৰঞ্জীৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ কেইটামান লৈ আহিছোঁ। আশা কৰোঁ এই প্ৰশ্নসমূহৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হ'ব। তেনেহ'লে আহকচোন আজিৰ এই প্ৰশ্নসমূহ আলোচনা কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? বন্ধু বান্ধৱীসকল, মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল 1769 চনত। এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব যে 1769 চনৰ পৰা 1810 চনলৈ প্ৰায় 41 বছৰ ধৰি এই বিদ্ৰোহ চলিছিল। ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰীত। নেক্সট কুৱেশ্যন, ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰা প্ৰথমগৰাকী অসমীয়া কোন? ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰা প্ৰথমগৰাকী অসমীয়া হৈছে গোমধৰ কোঁৱৰ, আৰু তেওঁ 1828 চনত ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল, আৰু তেওঁ আহোম ৰাজবংশৰ ফেনা কোঁৱৰৰ পুত্ৰ আছিল। নেক্সট কুৱেশ্যন, পিয়লি ফুকনক ক'ত ফাঁচি দিয়া হৈছিল? পিয়লি ফুকনক শিৱসাগৰত ফাঁচি দিয়া হৈছিল, আৰু কিমান চনত বুলি আহিলে আপোনালোকে 1830 চনৰ আগষ্ট মাহত লিখিব। আৰু এটা কথা মনত ৰাখিব যে পিয়লি ফুকন বদন চন্দ্ৰ বৰফুকনৰ পুত্ৰ আছিল। নেক্সট কুৱেশ্যন, 1857 চনৰ বিদ্ৰোহৰ প্ৰধান নায়ক কোন আছিল? 1857 চনৰ বিদ্ৰোহৰ প্ৰধান নায়ক আছিল মণিৰাম দেৱান। 1857 চনৰ বিদ্ৰোহক চিপাহী বিদ্ৰোহ নামেৰেও জনা যায়। 1942 চনৰ আন্দোলনত গহপুৰ থানাত শ্বহীদ হোৱা মহিলাগৰাকী কোন? 1942 চনৰ আন্দোলনত গহপুৰ থানাত শ্বহীদ হোৱা মহিলাগৰাকী আছিল কনকলতা বৰুৱা। কনকলতা বৰুৱা 1942 চনৰ 20 ছেপ্টেম্বৰত শ্বহীদ হৈছিল। এইখিনিতে আৰু এটা কথা মনত ৰাখিব যে কনকলতা বৰুৱাৰ জন্ম হৈছিল 1926 চনৰ গহপুৰৰ ওচৰৰ বৰঙাবাৰীত। নেক্সট কুৱেশ্যন, কুশল কোঁৱৰক কোন চনত ফাঁচি দিয়া হয়? কুশল কোঁৱৰক 1943 চনৰ 15 জুনত ফাঁচি দিয়া হয়, আৰু এইখিনিতে মন কৰিব যে কুশল কোঁৱৰৰ ঘৰ আছিল গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ চাওদাং চাৰিআলিত, আৰু তেওঁক ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত সৰু পথাৰত ৰেল দুৰ্ঘটনা ঘটোৱা অপৰাধত ফাঁচি দিয়া হৈছিলে। নেক্সট কুৱেশ্যন, পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল? পথৰুঘাটৰ ৰণ বা কৃষক বিদ্ৰোহ সংঘটিত হৈছিল 1894 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে, আৰু এই বিদ্ৰোহ দৰঙত সংঘটিত হৈছিলে।